শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া সদৌ দেউৰী ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। এই বৰ্ষৰ পৰা এগৰাকী সুদক্ষ শিক্ষাবিদক প্ৰদান কৰিব লাইপাই বৰপূজাৰী সন্মানীয় বঁটা। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ অগ্ৰণী অনুষ্ঠান সদৌ দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত এইবাৰো সদ্য উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা প্ৰস্তুতি আৰম্ভ কৰিছে। এই উদ্দেশ্যে আজি সদৌ দেউৰী ছাত্ৰ সন্থাৰ নাৰায়ণপুৰস্থিত মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় ভিত্তিত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহক সভাত আমি এটা প্ৰস্তাৱ লওঁ যে আমি লাইফাই বৰদেউৰী নামৰ ব্যক্তিজনৰ ওপৰত তেখেতৰ যিটো নেকি জীৱনী সেই সম্পৰ্কত আমি তেখেতৰ নামত এটা বঁটা প্ৰদান কৰা অনুষ্ঠান আমি হাতত ধাৰ্য কৰিছোঁ। আৰু এই বঁটা প্ৰদান কৰাৰ মূল লক্ষ্য উদ্দেশ্য হ'ল যে লাইফাই বৰদেউৰী হৈছে তামেশ্বৰী মন্দিৰৰ শেষৰজন দেউৰী পূজাৰী। আৰু গৌৰীনাথ সিংহৰ দিনত যেতিয়া নেকি ব্ৰাহ্মণসকলক এই পূজা পাঠ কৰিবৰ কাৰণে যেতিয়া আনিছিলে তামেশ্বৰী মন্দিৰত, তেতিয়া মানে তেখেত আমাৰ দেউৰী ৰীতি নীতিবিলাক মানে প্ৰচলিত কৰিব কৰাৰ স্বাৰ্থত গৌৰীনাথ সিংহৰ লগতো তেখেতৰ মতনৈক্য হৈ তেখেত শদিয়াৰ চুমপুৰা নামৰ ঠাইলৈ আকৌ গুচি যাবলগীয়া হয়। গতিকে যোনজন ব্যক্তি নেকি আমাৰ জাতিৰ স্বাৰ্থত আমাৰ ৰীতি নীতি বচাই ৰখাৰ স্বাৰ্থত ইমানখিনি ত্যাগ কৰিছে, আমাৰ নৱপ্ৰজন্মই তেখেতৰ বিষয়ে জনাটো উচিত। আৰু সেয়েহে তেখেতৰ জীৱনী, তেখেতৰ যিটো ত্যাগ আমাৰ ধৰ্মৰ প্ৰতি, আমাৰ ৰীতি নীতিৰ প্ৰতি, সেইটো আমি জীয়াই ৰখাৰ স্বাৰ্থত সদৌ দেউৰী ছাত্ৰ সন্থাই তেখেতৰ নামত এটা বঁটা প্ৰদান কৰিবৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ লাইফাই বৰদেউৰী বঁটা হিচাপে। আৰু আমি ইয়াত কিছুমান আমাৰ পেনেল মেম্বাৰ থাকিব, তেখেতসকলে আমাৰ দেউৰী জাতিৰ মাজতে তেনেকুৱা গণ্যমান্য ব্যক্তিসকলক বিশ্বাস কৰি এজন মানে যোগ্য ব্যক্তিক তেখেতৰ নাম লাইফাই বৰদেউৰী বঁটা প্ৰদান কৰিব। কিহৰ কাৰণে হৈছিলে? আজি আমাৰ সদৌ দেউৰী ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত আমাৰ কমিটিখনৰ কেন্দ্ৰীয় আজি প্ৰথমটো কাৰ্যনিৰ্বাহক সভা হৈ যায়। আৰু এই কাৰ্যনিৰ্বাহক সভাতে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ ওপৰত আমাৰ আলোচনা এটি হয়। আৰু আমি 20 জুলাই তাৰিখে আমাৰ দিন ধাৰ্য কৰা হৈছে। আৰু লগতে এই কাৰ্যনিৰ্বাহক সভাতে আমাৰ এটা প্ৰস্তাৱ লোৱা হৈছে যে লাইফাই বৰদেউৰী নামৰ যোনজন ব্যক্তি তেখেতৰ নামত আমি মানে বছৰিৰে এটা বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু লাইফাই দেউৰীৰ বিষয়ে আজি আমাৰ সদৌ দেউৰী ছাত্ৰ সন্থাৰ প্ৰথম প্ৰতিনিধি সভা হিচাপে আজি সাধাৰণ সম্পাদক হিচাপে ইয়াত উপস্থিত থাকি নিজকে বহুত ধন্যবাদ মানিছোঁ। আৰু যেনেকৈ আমাৰ যিটো ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমাৰ যিটো সম্বৰ্ধনা অনুষ্ঠান, যেনে মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা, উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা, অন্যান্য নীট হওক বা JEE হওক, JEE হওক, সেইবোৰ যিখিনি ল'ৰা ছোৱালীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা জনোৱাৰ অৰ্থে আজি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আজি প্ৰথম প্ৰতিনিধি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু এইটো আমি প্ৰত্যেক বছৰে একেলগে পাতি যাম বুলি আমি আজি প্ৰস্তাৱ লৈছোঁ। আৰু লগতে আমাৰ যোনটো এটা বঁটা নতুনকৈ আমি ইয়াত সংযোজন কৰিছোঁ এইবাৰ, অহা বছৰতো আমি প্ৰত্যেক বছৰেই দিম, সেইটো হৈছে লাইফাই বৰদেউৰী বঁটা। সেইটো অনুষ্ঠানটো আমি একেলগে এইবছৰ যিটো সম্বৰ্ধনা অনুষ্ঠান ইয়াত আমি যোগ কৰিম বুলি ভাবিছোঁ। আৰু সেইটো একেলগে আমি প্ৰত্যেক বছৰে পাতি যাম। তাৰ কাৰণে আমাৰ ৰাইজৰ সহায় সহযোগিতা আৰু আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সম্বৰ্ধনা অনুষ্ঠানত তাত ৰাইজৰ ভোট দিয়াৰ ক্ৰমত আমি কৰি যাম বুলি আজি